ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুলাই মাহৰ 15 তাৰিখ। আজি বাৰ হ'ব মঙ্গলবাৰ। আজি শ্ৰী মনসা পূজাও। আজি তিথি হ'ব কৃষ্ণা পঞ্চমী তিথি। আজি নক্ষত্ৰ হ'ব আজি শতবিশা নক্ষত্ৰ, তাৰপিছতে পূব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব সৌভাগ্য যোগ, তাৰপিছতে শোভন যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, তাৰপিছতে মীন ৰাশি আৰম্ভ হ'ব। আজি জন্মত কুম্ভ ৰাশি, বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন, দেৱাৰীগণ মৰণত এক পদ দুখ। আজি যোগিনী দক্ষিণত। সূৰ্যোদয় হ'ব 4:44, সূৰ্যাস্ত সম হ'ব 6:13। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ৰাশিফল কেইটানো আগবাঢ়িছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোৰ বেছিভাগ সময় পূজা আৰু ধৰ্মীয় কামত কটালে মানসিক শান্তি পাব বুলি কৈছে। আজি আপোনালোকৰ স্বভাৱতো ভাল পৰিৱৰ্তন আহিব। পাৰিবাৰিক পৰিৱেশ ভাল কৰাৰ বাবে কিছু পৰিকল্পনা কৰিব আৰু সফলো হ'ব। ঘৰখনৰ সুখ আৰু শান্তি থাকিব। পৰিয়াল আৰু জীৱনসংগীক পোহপালন দিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে। তেওঁলোকৰ মনৰ ভাবো বুজিব লাগিব, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। সকলো দিশতে বিশেষকৈ অলপ হ'লেও গুৰুত্ব দিব লাগিব বুলি কৈছে। এই সময়খিনিত ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব। পৰিয়াল আৰু জীৱনসংগীক বিশেষকৈ সময় দিব লাগিব বুলি কৈছে। খৰচবোৰ আজি পৰিয়ালত বেছি হ'ব বুলি কৈছে, গতিকে অপ্ৰয়োজনীয় খৰচ আৰু ক্ৰয় এতিয়াৰ বাবে পিছুৱাই ৰাখক বুলি কৈছে। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে এতিয়া বন্ধ কৰক বুলি কৈছে। পৰিৱেশটো চাই ল'ব। কৰ্ম আৰু ব্যৱসায়ত পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সহায় লাভ কৰিব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত বা আপোনালোকৰ নিজৰ ব্যৱসায় ক্ষেত্ৰত যি ভাল ব্যৱস্থা এটা থাকিব। ষ্টক মাৰ্কেট বা বাজিৰ দৰে ৰিস্কি কামত ধন বিনিয়োগ তৎক্ষণাত নকৰিব বুলি কৈছে। এই সময় শ্ৰমিক মহিলাসকলৰ বাবে সফলতা আৰু প্ৰগতিৰ সময়। আজি স্বামী স্ত্ৰীয়ে বিশেষকৈ ইজনে সিজনৰ লগত কথা পাতি এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে। ডাঙৰ সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। পৰিয়ালৰ লগত বিশেষকৈ ফুৰিবলৈ যোৱাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব বুলি কৈছে। একে সময়তে দিনটোৰ প্ৰথম ভাগত গেছৰ কিছু সমস্যা হ'ব পাৰে, যাৰ বাবে আপুনি বহুত বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আজিৰ দিনটোৰ বেছিভাগ সময় দিনটো দ্বিতীয়াৰ্ধত সমাজ আৰু সামাজিক কামত কটাব। আৰ্তজনক সহায় কৰিলে আপুনি সুখী হ'ব। ঘৰৰ কোনো পৰিয়ালৰ যদি কোনো ব্যক্তি বিপদত পৰে, কিবা এটা সমস্যাত পৰি আছে, আপুনি যেতিয়া সহায় কৰিব, হেল্প কৰিব, নিজে আপুনি মানসিক শান্তি পাব বুলি কৈছে। আজি নিজৰ নীতি নিয়মৰ সৈতে আপোচ নকৰাটোৱে আপোনালোকক শক্তিশালী কৰি ৰাখিব। এই সময়খিনি আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব। নিজৰ আৱেগ আৰু খং নিয়ন্ত্ৰণ কৰক। সৰু কথা এটাত বিশেষকৈ কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে। শিশুৰ সমস্যা দূৰ কৰিবলৈ হ'লে তেওঁলোকৰ লগত কিছু সময় কটাব লাগিব। মনত ৰাখিব, ব্যৱসায়ত কৰাৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল পাব। আমদানি ৰপ্তানি সম্পৰ্কীয় বিষয়ত চিন্তা নকৰাকৈ কাকো বিশ্বাস নকৰিব। ইয়াৰ লগত জড়িত সঠিক তথ্য প্ৰথমতে লোৱাটো গুৰুত্বপূৰ্ণ। চৰকাৰী চাকৰিত জড়িত লোকসকলে তেওঁলোকৰ অধীনত কাম কৰা সকলৰ ওপৰত বিশেষকৈ প্ৰভাৱ পেলাব পাৰে। আজিৰ দিনটো দ্বিতীয়াৰ্ধত পৰিয়ালৰ সদস্য আৰু জীৱনসংগী সংগই বিশেষকৈ ঘৰৰ যি পৰিৱেশটো বা বাতাবৰণটো ভাল কৰি ৰাখিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত খৰখেদা নকৰিব। দিনটো দ্বিতীয়াৰ্ধত ভাগৰ আৰু দুৰ্বল অনুভৱ কৰাৰ বাবে বৰ্তমান কৰ্মৰ ক্ষেত্ৰতে হওক, ভালদৰে কামখিনি কৰাৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। মহাদেৱৰ কৃপাত, বজৰংবলীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কমেণ্ট বক্সত জয় হনুমান, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজিৰ দিনটো বেছিভাগ সময় সমাজ বা সামাজিক কাম কাজত আপোনালোকে কটাব। আৰ্তজনক সহায় কৰি আপোনালোকে মানসিক শান্তি পাব। অভিজ্ঞ লোকৰ পৰামৰ্শ মানি চলিলে আপোনালোকৰ বাবে উপকাৰী হ'ব। ভাল আৰু জ্ঞানী বিশেষকৈ মানুহৰ বিশেষকৈ কথাবোৰ জানিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। সময় অতিবাহিত কৰক। কিছু পুৰণি বন্ধু বান্ধৱীক বিশেষকৈ লগ পালে দিনটো ভাগত বিশেষকৈ পুৰণি ভাল স্মৃতিবোৰ সতেজ হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোযোগ ৰাখিব লাগে বুলি কৈছে। এই সময় আপোনালোকৰ বাবে ভাল সময়। এই সময় আপোনালোকৰ বাবে আগবাঢ়ি যোৱাৰ সময়। সামাজিকভাৱে এই সময়খিনিত জড়িত হ'ব। সামগ্ৰিকভাৱে সময় স্বাভাৱিক ফলাফল দিব। এটা বিশেষ কামত বহুত টকা পইচা খৰচ কৰাৰ পিছতো আপুনি আকাংক্ষিত ফলাফল নাপাব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু নিজৰ মনোবল, নিজৰ আত্মবিশ্বাস কমি যাবলৈ নিদিব বুলি কৈছে। এই সময়খিনিত কৈছে যে ধৈৰ্য আৰু শান্তিৰে কাম কৰক। লাহে লাহে সকলো ঠিক হৈ যাব। মনত আপোনালোকৰ কিছু নেতিবাচক চিন্তাই স্থান ল'ব পাৰে, গতিকে ধ্যান ৰাখিব।
বিশেষকৈ নেটৱৰ্কিং আৰু মাৰ্কেটিং কামৰ সৈতে জড়িত লোকসকলৰ বাবে আজি ভাল সুযোগৰ সৃষ্টি কৰিছে যদি ব্যৱসায়ৰ লগত জড়িত কোনো চৰকাৰী বিষয় চলি আছে তেন্তে আজি তাৰ লগত জড়িত বিশেষ সফলতা লাভ কৰাৰ আশা সম্ভাৱনা আছে কিন্তু এই সময়ত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কিছু বন্ধ কৰিব লাগিব আজি ল'ৰা-ছোৱালীক কিবা এটা সমস্যাৰ বাবে বিশেষকৈ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি সহায় কৰিব লগা হ'ব পাৰে তেওঁলোকে চিন্তা থাকিব ইজনে সিজনৰ লগত কথা পাতি বিশেষকৈ সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব অত্যধিক কামৰ বাবে কিছু লোকৰ ডিঙিৰ আৰু কান্ধৰ বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে লগতে কৈছে যে দিনটোৰ প্ৰথম ভাগৰে পৰা কিছু সময় ব্যায়ামত কটালেও উপকৃত হ'ব আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সঠিকভাৱে কাম কৰক প্লেনিং কৰি কাম কৰক বুলি কৈছে ভাল হ'ব আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব টকা পইচাৰ বিনিয়োগৰ বাবে ভাল এটা সময় বুলি কৈছে এই কাম ভৱিষ্যতে লাভজনক হ'ব আজি আপোনালোকৰ এটা পৰিকল্পনা সম্পূৰ্ণ কৰিব যাৰ বাবে আপুনি নিজৰ ওপৰত নতুন শক্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব বুলি কৈছে একে সময়তে সৰু সৰু কথাবোৰৰ বিশেষকৈ ডাঙৰ নকৰিব নহলে নিজৰে লোকচান হ'ব পাৰে আজি নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় আপোনালোকৰ মনটো কোনো সৰু কথাত বিচলিত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে আজি ভাই ভনীৰ লগত সুসম্পৰ্ক বজাই ৰাখক বুজাবুজি লাগিব ইজনে সিজনৰ অনুভৱক বুজি পালেহে আপোনালোকৰ পাৰিবাৰিক সমস্যা বা ঘৰৰ যিখিনি সমস্যা সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে কেৰিয়াৰৰ লগত জড়িত কিছু কাম বিশেষ গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব সেইখিনি ক্ষেত্ৰত লেনদেন আৰু ব্যৱসায়িক চুক্তি কৰাৰ সময়টো কিন্তু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে একে সময়তে কাকো অন্ধভাৱে বিশ্বাস নকৰিব কাকো বিশ্বাস তৎক্ষণাত নকৰিব বুলি কৈছে কোনোবাই কিবা এটা ক'লে যে বিশ্বাস কৰিব সেইটো নহয় পৰিৱেশ আৰু সিচুৱেশ্যনটো চাই ল'ব কি ক'ব বিচাৰিছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব উপযুক্ত প্ৰমাণ নোহোৱাকৈ কাকো গালি গালাজ নকৰিব আজিৰ দিনটোত বিশেষকৈ পৰিয়ালৰ এজন অবিবাহিত ব্যক্তি ভাল সম্পৰ্কৰ সম্ভাৱনা আছে অহাৰ বিশেষকৈ খাদ্যৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব খাদ্য আৰু ৰুটিন সঠিকভাৱে ৰাখক বুলি কৈছে স্বাস্থ্যৰ লগত জড়িত যিকোনো পুৰণি সমস্যাৰ পুনৰ উদ্ভৱ হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিও ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ দিনটো শুভ হওক মিথুন ৰাশি আপুনি টকা পইচাৰ উপাৰ্জনৰ সুযোগ পাব আৰু নিজৰ মনটোক শান্ত কৰি ৰাখিলে যিকোনো সিদ্ধান্ত সঠিকভাৱে ল'ব পাৰিব আজি সম্পৰ্কটো পুনৰ মধুৰতা ঘূৰি আহিব যদি আপুনি কাৰোবাক ধন ধাৰে দিছে কাৰোবাক টকা পইচা ধাৰলৈ দিছে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব যাতে সেই টকা পইচাখিনি আবদ্ধ হৈ নপৰে ক'তো গতিকে ধ্যান ৰাখিব লাগিব সেই মানুহখিনিক চিনি পাব লাগিব সম্পৰ্কত পুনৰ মধুৰতা ঘূৰি আহিব এই সময়খিনি কিন্তু গতিকে আপোনালোকে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে নিজৰ আধৰুৱা কামখিনি কৰিবৰ বাবে আজি পুৰণি বেয়া বস্তুবোৰক বা আপোনালোকৰ হৈ যোৱা কিছুমান বেয়া দিনবোৰক পাহৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নহলে আপোনালোকৰ আজি মানসিক টেনচনত পেলাব পাৰে গতিকে মহিলাসকলেও সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব অন্যথা কোনো ধৰণৰ মানহানি হ'ব পাৰে সাৱধান হ'ব আজি কামত কিছু সমস্যা হ'ব পাৰে কিন্তু পৰিকল্পনা অনুসৰি কাম কৰি থাকিব যদি সোনকালে পৰিস্থিতি উন্নত হয় নিশ্চয়কৈ আপোনালোকে মানসিক শান্তি পাব চৰকাৰী চাকৰিত কৰ্মৰত লোকসকলে আজিৰ দিনটো বিশেষ পদ বা কাম পাব পাৰে সম্পৰ্কত মধুৰতা বাঢ়িব পুনৰ বিশেষকৈ এটা ঘৰখনৰ সুখৰ এটা পৰিৱেশ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্ক বিবাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ প্ৰতি অসাৱধানতা থাকিলে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে মনত ৰাখিব স্বাস্থ্য ভাল হ'লেহে আপুনি নিজৰ কামখিনি বিশেষকৈ ভালদৰে পৰিচালনা কৰিব পাৰিব আগবঢ়াই নিব পাৰিব গতিকে এই দিশটোৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব আজিৰ তাৰিখত যিকোনো বাকী থকা কাম কোনো বিশেষ ব্যক্তিৰ সহায়ত সম্পূৰ্ণ কৰিব পৰা যাব চেষ্টা কৰক বুলি কৈছে আজিৰ দিনটোত বহু ধৰণৰ কামতো আপোনালোকে ব্যস্ত হৈ থাকিব আজি আপোনালোকৰ বহুতো বাকী থকা কাম পুনৰ আৰম্ভ হ'ব পাৰে আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনাও আছে ইয়াৰ দ্বাৰা আপোনালোকৰ বাবে উপকাৰী হ'ব যিকোনো সিদ্ধান্ত বুদ্ধিমান ৰূপে ল'ব লাগিব সেইখিনি আপোনালোকে নিজৰ বুদ্ধিমত্তা নিজৰ টেলেণ্টখিনি আপোনালোকে ইউজ কৰিব লাগিব কাৰো পৰা বেছি আশা নকৰিব কিন্তু নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ওপৰত কিন্তু বিশ্বাস ৰাখিব লাগিব বুলি কৈছে অহাৰ কামত কিন্তু সময় নষ্ট নকৰিব নিজৰ টাইমখিনি নিজৰ সময়খিনি বহুমূলীয়া কামত নিজৰ হট কামত ব্যৱহাৰ কৰক বুলি কৈছে আবেগেৰে কঢ়িয়াই লৈ ফুৰি কোনো প্ৰতিশ্ৰুতি নিদিব সেয়া খঙতে হওক বা দুখতে হওক তৎক্ষণাত প্ৰতিশ্ৰুতি নিদিব বুলি কৈছে ব্যৱসায়ৰ লগত জড়িত বিশেষকৈ আপোনালোকৰ যি প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমে ভাল ফলাফল দিব এই সময়ত ভুল ধৰণৰ বা বেয়া মানুহৰ পৰা আঁতৰি থাকক বুলি কৈছে ইয়াৰ উপৰি লাভজনক ব্যৱসায়িক ভ্ৰমণ হ'ব পাৰে নিয়োজিত লোকসকলে কাৰ্যত ভাল আচৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ কিবা এটাক লৈ স্বামী স্ত্ৰীৰ মাজত কিবা এটা তৰ্ক পেচাল হ'ব পাৰে দিনটো দ্বিতীয়টো ধ্যান ৰাখিব পৰিয়ালৰ এজন সদস্যৰ বিবাহ সম্পৰ্কে আলোচনা হ'ব পাৰে নিজৰ পৰা বেছি কামৰ বোজা ল'ব নালাগে বৰঞ্চ আনৰ লগত কামৰ ভাগ বতৰা কৰি আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে এই সকলোখিনি দিশৰ ওপৰত কিন্তু মিথুন ৰাশি জাতক জাতিকাসকলে বহুত বেছি গুৰুত্ব দিব লাগিব নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে
শুভ ৰং হ'ব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ৰঙা আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত অকমান সময় উলিয়াই হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো সদায় ভালে থাকক কুশলে থাকক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি আপোনালোকৰ ৰুটিনত কিছু আপোনালোকৰ ভাল পৰিৱৰ্তন অনুভৱ কৰিব কিছু পৰিৱৰ্তন আনিব লাগিব আগবাঢ়ি যাবৰ বাবে কিছু নতুনত্ব আনিব লাগিব সেইখিনি আপোনালোকৰ আগবাঢ়ি যোৱাৰ বাটত সহায় কৰিব বুলি কৈছে কিছু পৰিৱৰ্তন আনিলে আপুনি ভাল এটা প্ৰতিফলন দেখিব বিশেষকৈ ৰিস্ক লোৱাৰ অভ্যাসও আপোনালোকৰ আজি দিনটোত থাকিব কিন্তু অত্যাধিক ৰিস্ক লোৱাৰ প্ৰৱণতাৰ যি মনত আপোনালোকৰ থাকিব সেইখিনি ক্ষেত্ৰত কিছু লোকচানো হ'ব পাৰে বুলি কৈছে বিশেষকৈ পৰিয়ালৰ এজন বয়োজ্যেষ্ঠৰ পৰা আপুনি গুৰুত্বপূৰ্ণ পৰামৰ্শ পাব পাৰে বুলি কৈছে জ্যেষ্ঠ লোকসকলৰ পৰা ভাল এটা গাইডেন্স ভাল এটা পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আপোনালোকৰ বাবে বিশেষ সন্মানো সমাজত থাকিব বুলি কৈছে আজিৰ দিনটোত কেতিয়াবা কেৱল নিজৰ কথাৰ চিন্তা কৰিলে ঘনিষ্ঠ আত্মীয়ৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে অকল নিজৰ কথা ভাবিলে নহ'ব ঘৰখনৰ মানুহখিনিৰ কথাও আপোনালোকে ভাবিবৰ বাবে চেষ্টা কৰিব লাগিব কাম কৰিব লাগিব তেওঁলোককো আপোনালোকে সময় দিব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু ধ্যান ৰাখিব লাগিব বাহিৰৰ মানুহক বেছি বিশ্বাস নকৰিব ছাত্ৰ ছাত্ৰীসকলে দিনটো প্ৰথম ভাগত পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে পঢ়া শুনাৰ পৰা বিচলিত হৈ অহাৰ কামত লিপ্ত হ'ব পাৰে সেইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে এই সময়ত ব্যৱসায় আৰু বিপণনৰ সৈতে জড়িত কামবোৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে কেনেকৈ গ্ৰ' কৰিব পাৰি নিজৰ ব্যৱসায়টো আগবঢ়াই নিব পাৰি কেনেকৈ আপোনালোকে ডেভেলপ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে এতিয়া কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে উপযুক্ত সময় নহয় দিনটো প্ৰথম ভাগত ধ্যান ৰাখিব বিপণনৰ লগত জড়িত কামৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব বুলি কৈছে একে সময়তে ভাল অৰ্ডাৰ পাব পাৰে ব্যৱসায়ত আজি কাম কৰা মানুহে বা বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত মানুহে বিশেষ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে কৰ্মস্থলীত স্বামী স্ত্ৰীয়ে ইজনক সিজনক সহায় কৰিলে ঘৰখনত শান্তি থাকিব আৰু আপোনালোকৰ মাজত সুখৰ এটা পৰিৱেশ ক্ৰিয়েট হ'ব অসাৰ প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট কৰিলে কিন্তু আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ লক্ষ্যৰ পৰা বিচলিত হ'ব পাৰে গতিকে ধ্যান ৰাখিব স্বাস্থ্য ভালে হ'ব দিনটো প্ৰথম ভাগত কিন্তু পৰিৱৰ্তিত বতৰৰ বাবে একেবাৰে বৰ্তমান সময়ত অসাৱধান হ'ব নালাগে আপোনালোকৰ ৰুটিন সঠিকভাৱে ৰাখিব লাগিব দিনটো দ্বিতীয়াৰ্ধত নতুন কামৰ পৰিকল্পনা কৰা হ'ব পাৰে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি আপোনালোকৰ চিনাকি মানুহৰ পৰা সমৰ্থন পাব ছাপোৰ্ট পাই থাকিব বুলি কৈছে যেতিয়া আপোনালোকৰ ওচৰ পাজৰে থকা মানুহখিনিয়ে ছাপোৰ্ট কৰিব সহায় কৰিব আপুনি অট'মেটিক্যালি আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত ভালদৰে মনোযোগ দিব পাৰিব বা সাহস এটা থাকিব কনফিডেন্সবোৰ আপোনালোকৰ বাঢ়িব বুলি কৈছে আৰু সেইখিনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি হেল্পফুল হ'ব যিমানে যি নহওক আপোনালোকে সফলতা পাবলৈ হ'লে কিন্তু দৃঢ় সংকল্প ল'ব লাগিব মনত কিন্তু সেইখিনি বান্ধি ল'ব লাগিব বহুত কষ্ট কৰিব লাগিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে কিছু ভাল খবৰ পাব পাৰে অসাৰ বিষয়ত বিশেষকৈ বা আপোনালোকে বেছি জড়িত নহ'ব বা আনৰ বিষয়টো অনাকাংক্ষিত পৰামৰ্শ নিদিব আজি আপোনালোকৰ বাবে কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে কামত ব্যস্ত থকাটোৱে ভাল হ'ব বুলি কৈছে ঘনিষ্ঠ আত্মীয় আৰু ভাই ভনীৰ লগত সুসম্পৰ্ক বজাই ৰাখক বুলি কৈছে আজি ফোনত যিকোনো গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ বাবে উপকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে কৰ্মৰ চাপৰ বাবে কামৰ চাপৰ বাবে কেতিয়াবা আপোনালোকে আবদ্ধ হৈ থকা যেন অনুভৱ কৰিব পাৰে যে ক'ৰবাত আপোনালোকে বহুত বেছি সোমাই পৰিছে কামখিনিৰ পৰা ওলাব পৰা নাই তেনেকুৱা ধৰণৰ মনত আপোনালোকৰ আহিব পাৰে কিন্তু সেইখিনি নিজেই আপোনালোকে ফ্ৰী কৰিব পাৰিব চেষ্টা কৰিব লাগিব কেনেকৈ কামখিনি কমপ্লিট কৰিব পাৰি আজি কঠোৰ পৰিশ্ৰমে বিশেষকৈ আপোনালোকৰ ভৱিষ্যতৰ বাবে শুভ কামনাৰ সৃষ্টি কৰিব যিমান কাম কৰিব যিমান হাৰ্ড ৱৰ্কিং কৰিব আপোনালোকৰ ভৱিষ্যতটো ভাল হ'ব সেয়া আপোনালোকৰ ভাল দিশত কিন্তু আগবাঢ়িব লাগিব উপকৃত হ'ব বিশেষকৈ আজিৰ দিনটোত মানসিক টেনশ্যনৰ পৰা কিছু আপোনালোকে ফ্ৰী হ'ব বুলি কৈছে বা সকাহ অনুভৱ কৰিব আজি কঠোৰ পৰিশ্ৰমে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব স্বামী স্ত্ৰীৰ যি সম্পৰ্কত কিছু সংঘাত হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধত ঘৰখনৰ কামত বাহিৰৰ মানুহক বা ঘৰখনৰ কিছুমান মেটাৰত বা সমস্যাতে হওক বা কামখিনিতে হওক বাহিৰৰ মানুহক বেছিকৈ সোমাব দিব নালাগে নিজৰ ঘৰৰ সমস্যা নিজে আপোনালোকে সমাধান কৰক বুলি কৈছে সলভ কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ কাহ চৰ্দিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে উপযুক্ত চিকিৎসাৰ বৰ্তমান সময়ত কিন্তু উপকাৰী আপোনালোকৰ হ'ব বুলি কৈছে গতিকে উপযুক্ত চিকিৎসা লওক বুলি কৈছে যদি হেল্থৰ বেছিকৈ প্ৰব্লেম হৈছে ইগনোৰ নকৰিব নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু সজাগ হওক বুলি কৈছে সচেতন হ'ব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সদায় ভালে থাকক আপোনালোকে কুশলে থাকক আপোনালোকৰ পৰিয়ালবৰ্গটো সুখ শান্তিৰে ভৰি পৰক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়খিনি সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ চিনাকি বা সংবাদ মাধ্যমৰ পৰা নিজৰ কামৰ বিষয়ে অধিক তথ্য লাভ কৰিব বুলি কৈছে আজি আপোনালোকৰ ঘৰখনৰ সজাবলৈ নতুন নতুন বস্তু কিনাৰ পৰিকল্পনা কৰিব পাৰে আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে ওলাই যোৱাৰ কথা ভাবিব এই সময়ত আপোনালোকৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব নিজৰ কামত মন দিয়ক আনৰ কামত কিন্তু বেছিকৈ আপোনালোকে জড়িত হৈ নপৰিব বেলেগৰ সমস্যাত বেছিকৈ ইনভলভ নহ'ব
গতিকে নিজৰ প্ৰব্লেমখিনি কেনেকৈ সমাধান কৰিব পাৰি কেনেকৈ সলভ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে একে সময়তে আজি আপোনালোকৰ বাবে কৈছে যে ওচৰ চুবুৰীয়া বা বাহিৰৰ মানুহৰ লগত কিবা এটা তৰ্ক পেচাল হ'ব পাৰে শিশুৰ সমস্যা সমাধানত কিছু সময় খৰচ কৰক তেওঁলোকৰ বাবে সময় দিয়ক বুলি কৈছে ব্যৱসায় বা কেৰিয়াৰত কিছু প্ৰত্যাহ্বান আহিব পাৰে দিনটো প্ৰথম আগত তথাপি আপোনালোকৰ কামৰ ক্ষেত্ৰত এটা উন্নতি মুখ দেখিব কৰ্মৰত লোকসকলে হয়তো নিজৰ কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ অধিক সময় দিব লাগিব বুলি কৈছে স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব দুয়ে মিলি ঘৰৰ সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে অত্যধিক ব্যস্ততা আৰু কামৰ বোজাৰ বাবে মানসিক চাপত পৰিব পাৰে ধ্যান ধাৰণাত কিছু সময় কটালে ভাল এখন কিতাপ পঢ়িলে আপুনি শক্তিশালী অনুভৱ কৰিব আজি আপোনালোকৰ যিকোনো কামতে আকাংক্ষিত সফলতা লাভ কৰিব বুলি কৈছে পৰিয়ালৰ সৈতে সময় সুখেৰে কটাব দিনটো দ্বিতীয় ধৰত আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ভিত্তিত এটা বিশেষ সিদ্ধান্ত ল'ব পাৰিব কৰবাৰ পৰা কিবা এটা ভাল খবৰ পালে আপুনি সুখী অনুভৱ কৰিব একে সময়তে কৈছে যে যুৱক যুৱতীসকলে তেওঁলোকৰ ব্যৰ্থতাৰ বাবে দুখী হ'ব পাৰে গতিকে হতাশ হ'ব নালাগে কিবা এটা কামত আপুনি সাকসেছ হোৱা নাই সফল হোৱা নাই পুনৰ চেষ্টা কৰক ট্ৰাই কৰক নিশ্চয়কৈ সফল হ'ব নিজকে কিবা এটা কামত ব্যস্ত কৰি ৰাখক বুলি কৈছে আজি কোনোৱে কোৱা বা বেলেগে কোনো ব্যক্তিয়ে কোৱা কথাবোৰত বিশেষকৈ বেয়া পোৱাৰ সলনি বিশেষকৈ নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিয়ক ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যটোৰ প্ৰভাৱ পৰিব পাৰে অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ মনত থাকিব পাৰে নেগেটিভ থিংকিংবোৰ আহিব পাৰে গতিকে কিছুমান ক্ষেত্ৰত এৰা ধৰা মাজেৰে চলিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে আজি আয়ৰ লগতে খৰচো বেছি হ'ব ইনকাম হ'ব যদিও বিশেষকৈ খৰচো তাতকৈ বেছি হ'ব পাৰে আজি ব্যৱসায়ত আশা কৰাতকৈ অধিক লাভৰ সম্ভাৱনা আছে সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ হওক ইয়াৰ দ্বাৰা তেওঁলোকে সম্পূৰ্ণ শক্তিৰে কামত ভালদৰে মনোনিৱেশ কৰিব সংগীত সাহিত্য আৰু শিল্পৰ লগত জড়িত কামত বিশেষকৈ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে চাকৰিত কামৰ সন্দৰ্ভত অধিক হেঁচা পৰিব পাৰে আপোনালোকৰ কিছুমান টাৰ্গেটত কাম কৰিবলগীয়া হ'ব পাৰে বা কিছু দায়িত্ব আপোনালোকৰ ওপৰত দিব পাৰে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত আপোনালোকৰ বাবে বিশেষকৈ অলপ সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে উপকাৰী বুলি প্ৰমাণিত হ'ব যেতিয়া সতৰ্ক হ'ব কিবা এটা সিদ্ধান্ত ল'ব গ'লে আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ জীৱনসংগী পৰামৰ্শৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত আপোনালোকৰ বাবে উপকাৰী হ'ব যিহেতু এই সময়খিনিত খাদ্যৰ প্ৰতি সাৱধান হ'ব লাগিব স্বাস্থ্যৰ উন্নতি কৰিবৰ বাবে চেষ্টা কৰিব লাগিব আপোনালোকৰ ভিতৰত ইতিবাচক শক্তি অনুভৱো কৰিব বুলি কৈছে একে সময়তে নিজৰ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত আপোনালোকে জয় হনুমান ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক ভালে থাকক আপোনালোকে কুশলে থাকক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি হঠাৎ দুপৰীয়াৰ পিছত হঠাৎ উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে এটা ভাল উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব আপুনি পৰিয়ালৰ এজন প্ৰাচীন ব্যক্তিৰ পৰা বা বয়োজ্যেষ্ঠ লোকৰ পৰা বিশেষকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব যিটো আপোনালোকৰ বাবে আজি লাভজনক হ'ব ধৰ্মীয় বা আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ বাবে আপোনালোকে মানসিক শান্তি পাব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ চিন্তাধাৰাটো ভাল আৰু সুষম হ'ব বুলি কৈছে ৰিস্কি কামত তৎক্ষণাত বেছি বিনিয়োগ নকৰিব বেছি ৰিস্ক আছে সেই কামত কিন্তু ধন তৎক্ষণাত বিনিয়োগ নকৰিব লোকচান হ'ব পাৰে ভ্ৰমণৰ সময়ত অচিনাকি মানুহৰ লগত কথা বেছি নাপাতিব কোনোবাই আপোনালোকক আৱেগিকভাৱে ব্যৱহাৰ কৰিব পাৰে প্ৰতাৰণা কৰিব পাৰে বুলি কৈছে পৰিয়াল আৰু সামাজিক কাম কাজৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে আজি নতুন অৰ্ডাৰ বা চুক্তি নিশ্চিত কৰিব পাৰিব কিন্তু আপোনালোকৰ কোনো পৰিকল্পনা আনৰ লগত শ্বেয়াৰ নকৰিব লগতে যিকোনো পেণ্ডিং পে'মেণ্ট পোৱাৰ সম্ভাৱনা আছে কৰ্মৰত বা চাকৰি বা কৰ্মৰত লোকসকলে আজি ৰাজহুৱা সম্পৰ্কীয় কামত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বৈবাহিক জীৱনটো ভালেই হ'ব দিনটো প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব আঁঠু আৰু পিঠি বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে গেষ্ট্ৰিকৰ বস্তু সেৱন নকৰিব নহ'লে পেটৰ লগত সমস্যাবোৰ বৃদ্ধি পাব পাৰে আজি গ্ৰহৰ যি গতিবিধি আপোনালোকৰ বাবে অতি উপকাৰী হ'ব উত্তম পৰিস্থিতিৰ সৃষ্টি কৰিছে আপোনাৰ ভাল আৰু সুষম চিন্তাৰে বিশেষকৈ যি পৰিকল্পনা কৰিব পৰিকল্পনাৰখিনি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব ভাল পৰিকল্পনা আপোনালোকে মনত ল'ব লাগিব যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰাৰ আগতে তাৰ ফলাফলো আপোনালোকে চাব লাগিব আজি কঠিন পৰিস্থিতিত আপোনালোকৰ সাহস আৰু আত্মবিশ্বাস কমি যাবলৈ নিদিব কেতিয়াবা সমস্যা বা বাধাৰ বাবে আপুনি দুখ অনুভৱ কৰিব পাৰে আজিৰ দিনটোত ভূমি সম্পৰ্কীয় কিছুমান কাগজ বা কোনো ধৰণৰ মতানৈক্যক লৈ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ৰ লগত জড়িত যিকোনো কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য লাভ কৰক এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাটো আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত সহায়ক বুলি প্ৰমাণিত হ'ব একে সময়তে আপোনালোকৰ লক্ষ্যত উপনীত হ'বলৈ কষ্ট সফল হ'ব পৰিয়াল আৰু বিশেষকৈ কৰ্মৰ জীৱনত উন্নত ভাৰসাম্য ৰক্ষা কৰিব পাৰিব যাৰ বাবে পৰিস্থিতি অনুকূল হৈ থাকিব উন্নত পৰিৱেশৰ সৃষ্টি হ'ব স্বাস্থ্য ভালে হ'ব দিনটো দ্বিতীয় ধলৈ অত্যধিক কামৰ বাবেহে ভৰিৰ বিষ আৰু ভাগৰুৱা অৱস্থাৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে
আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত ব্যস্তপূৰ্ণ দিন বুলি কৈছে। আজি কাৰোবাক সুখী কৰিবলৈ আপুনি বিশেষকৈ বহুত বেছি চেষ্টা কৰিব বুলি কৈছে। কিছুদিনৰ পৰা আজি আপোনালোকৰ যি ব্যক্তিত্ব উন্নত কৰাৰ বাবে যি প্ৰচেষ্টা চলাইছে সেয়া নিশ্চিতভাৱে সফল হ'ব বুলি কৈছে। নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা, বেয়া মানুহৰ লগ সংগৰ পৰা বিশেষকৈ দূৰত্ব বজাই ৰাখক আৰু অবৈধ কামত আগ্ৰহ নকৰিব। দিনটো ভাগত কেতিয়াবা মনৰ নেতিবাচক চিন্তাই কিন্তু আপোনালোকক লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে বুলি কৈছে। এই সময়ত ল'ৰা ছোৱালীসকলো পঢ়া শুনাৰ পৰা বিচলিত হৈ পৰিব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰতো সজাগ হ'ব বিবাহিত লোকসকলে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে আজিৰ দিনটো সময় স্বাভাৱিক হ'বলৈ গৈ আছে। দিনটোৰ প্ৰথম ভাগত কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা আৰু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব যদিও একে সময়তে বহুত কষ্ট কৰিলেও আকাংক্ষিত ফলাফল পোৱা যাব। আজি অফিচৰ কামবোৰ সুন্দৰভাৱে চলাই নিব পাৰিব, কিন্তু একে সময়তে সমস্যাৰ বৃদ্ধি পাব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব। আপোনালোকৰ যিকোনো সমস্যাত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যসকলৰ সমৰ্থনে আপোনালোকৰ মনোবল উচ্চ কৰি ৰাখিব। অসাৰ প্ৰেমৰ সম্পৰ্কত বেছি গুৰুত্ব নিদিব। বৰ্তমান বতৰৰ বাবে এলাৰ্জি হ'ব পাৰে, ঘৰুৱা প্ৰতিকাৰ কৰাটো কিছু ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব। একে সময়তে কৈছে যে দিনটোৰ দ্বিতীয়াৰ্ধত স্বাস্থ্য সম্পৰ্কে যিকোনো সমস্যাৰ পৰা সকাহ পোৱাৰ পিছত আপুনি আনন্দ অনুভৱ কৰিব আৰু আপোনালোকৰ দৈনন্দিন কাম কাজ বিশেষকৈ আগতকৈ ভাল হ'ব বুলি কৈছে বা ভালকৈ সম্পূৰ্ণ কৰিব। ফোন কলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ ভাল আচৰণ আৰু ব্যক্তিত্বৰো শলাগ লোৱা হ'ব। আজি ঘৰখনত সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক। অত্যধিক হস্তক্ষেপ কৰিলে সম্পৰ্কত বিচ্ছিন্নতা আহিব পাৰে। গাড়ী চলোৱাৰ সময়তো সাৱধান হওক বুলি কৈছে। যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে নিশ্চিতভাৱে বিশ্বাসযোগ্য ব্যক্তিৰ লগত শ্বেয়াৰ কৰক বুলি কৈছে। একে সময়তে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ কাম কাজ সংঘটিত হ'ব, কিন্তু যিকোনো কাগজ পত্ৰ কৰাৰ সময়ত সাৱধান হওক। আজি ব্যৱসায়িক কাম কাজত বাকী হৈ থাকিব পাৰে কিছু। দিনটো দ্বিতীয়াৰ্ধত চৰকাৰী কৰ্মচাৰীয়ে অতিৰিক্ত কামৰ বোজা বহন কৰিবলগীয়া হ'ব পাৰে বা অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। আজি স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱ আৰু সন্মানৰ যত্ন লোৱাটো উচিত। আজি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে এটা মনোৰঞ্জন অনুষ্ঠান নিশ্চিতভাৱে বনালেও উপকৃত হ'ব। গেছ এচিডিটিৰ সমস্যা দিনটোৰ দ্বিতীয়াৰ্ধত আমনি কৰিব পাৰে। খাদ্য আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়, গতিকে এই সকলোখিনি দিশৰ ওপৰত কিন্তু তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ সম্পদ, নিজৰ স্বাস্থ্যটো সদায় ভালকৈ ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, সদায় ভালে থাকক, আপোনালোকে কুশলে থাকক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি আজি গ্ৰহৰ অৱস্থান অনুকূল বুলি কৈছে। দৈনন্দিন ক্লান্তিকৰ ৰুটিনৰ পৰা কিছু সকাহ পাব। মাত্ৰ সময় ভালকৈ ব্যৱহাৰ কৰিব লাগিব। টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব বুলি কৈছে। আজি এই সময়খিনিত কৈছে যে আপোনালোকে ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পোৱাৰ লগতে যিকোনো কাম বিশেষকৈ সম্পূৰ্ণ কৰাৰ হেঁপাহ থাকিব। পৰিয়ালৰ সৈতে আনন্দ আৰু মনোৰঞ্জনতো সময় কটাব। অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে, গতিকে কাকো অন্ধভাৱে বৰ্তমান সময়ত কিন্তু বিশ্বাস নকৰিব বুলি কৈছে। গতিকে এই দিশটোৰ প্ৰতি কিন্তু অলপ সজাগ হ'ব লাগিব। ধৈৰ্য আৰু বুজাবুজিৰে কামখিনি কৰক। খৰখেদাৰে কামখিনি নষ্ট কৰিব পাৰে, গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে ধ্যান দিব। অতিৰিক্ত কামৰ ব্যস্ততা থাকিব। এই সময়ত যিকোনো যাত্ৰাৰ পিছুৱাই দিয়াটো উপযুক্ত হ'ব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ কিবা এটা ভাল ফল লাভ কৰিবলৈ গৈ আছে বা কৰিবলৈ সক্ষম হ'ব। প্ৰতিকূল পৰিস্থিতিত বিবেচনাপূৰ্ণভাৱে সমাধান বিচাৰি উলিয়াওক। নিয়োজিত লোকসকলে বিষয়াসকলৰ মাজত আপোনালোকৰ বিশেষ প্ৰভাৱ পেলাব পাৰে বুলি কৈছে। আজি পাৰিবাৰিক যি পৰিৱেশ সুখদায়ক হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। যুৱক যুৱতীসকলে ডেটিঙৰ সুযোগ পাব। অতিৰিক্ত কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক ক্লান্তি থাকিব পাৰে। অলপ সাৱধানতাৰ অৱলম্বন কৰিলে আপুনি সুস্থ হৈ থাকিব, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। একে সময়তে আজিৰ দিনটোত আপোনালোকৰ কৈছে যে বিশেষ ব্যক্তিৰ লগত চলি থকা অভিযোগবোৰ সমাধানৰ বাবে ভাল সময়। বেছিভাগ কাম আজি সময়মতে সম্পূৰ্ণ হ'ব। আপোনালোকৰ আকৰ্ষণীয় কামত কিছু সময় কটালে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব পাৰিব। এলাহ আৰু ধেমালিত সময় কটোৱাৰ বাবে কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে। ছ'চিয়েল মিডিয়া অসাৰ কাম কাজৰ লগত জড়িত হৈ যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে আপোচ কৰা উচিত নহয়। আজি যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰিলে উপকৃত হ'ব। আজি আপুনি হয়তো আপোনালোকৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক, লগতে নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা সাৱধান হওক বুলি কৈছে, কাৰণ তেওঁলোকে আপোনালোকক লক্ষ্যৰ পৰা বিচ্যুত কৰিব পাৰে। যুৱক যুৱতীসকলে যিকোনো চাকৰি সম্পৰ্কীয় বা কৰ্ম সম্পৰ্কীয় সাক্ষাৎকাৰ আদিত সফলতাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে। দিনটো দ্বিতীয়াৰ্ধটো ধ্যান দিব লাগিব। সুষম খাদ্য আৰু ব্যায়ামৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগে বুলি কৈছে।
শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো শুভ হওক ধনু ৰাশি আত্মসন্মান আপোনালোকৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ হ'ব আজি শিশুৰ শিক্ষাৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কাম হ'ব আকাংক্ষিত বিশেষকৈ ফল পাব আকাংক্ষিত শিক্ষানুষ্ঠানত নামভৰ্তি দিয়া হ'ব অভিজ্ঞ আৰু দায়িত্বশীল লোকৰ পথ প্ৰদৰ্শন আপোনালোকৰ বাবে শক্তিশালী কৰি তুলিব যেতিয়া ভাল মানুহৰ লগত থাকিব ভাল মানুহৰ সংগত থাকিব দুটা কথা জানিব পাৰিব শিকিব পাৰিব সেইখিনি আপোনালোকক বহুত বেছি সহায় কৰিব আজি বেছি মানসিক চাপত আপোনালোকে নাথাকিব অন্যথা ই আপোনালোকৰ টোপনি আৰু শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব নিজৰ মাইণ্ডটো সদায় ফ্ৰী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে গতিকে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তু নথিপত্ৰ আদি ভালদৰে সাৱধানে ৰাখক বুলি কৈছে সেই আপোনালোকৰ বস্তু বাহানিয়ে হওক গাড়ী মটৰে হওক বা কাগজ পত্ৰ হওক সাৱধানে ৰাখক বুলি কৈছে নহ'লে হেৰাই যোৱা বা কিছু ক্ষতিৰ সম্ভাৱনা আছে এই সময়ত হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত আজি আপুনি হয়তো কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু কামৰ বাবে সংগ্ৰাম কৰিব লাগিব কষ্ট কৰিব লাগিব বিশেষকৈ হাৰ্ড ৱৰ্কিং কৰিব লাগিব ব্যৱসায় ক্ষেত্ৰত তেতিয়াহে উন্নত এটা ফলাফল দেখিব বুলি কৈছে আপোনালোকৰ সহ ব্যৱসায়ীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক মনত ৰাখিব খঙৰ বাবে বহুত বিশেষকৈ কামত আপোনালোকৰ বন্ধ হৈ যাব পাৰে বহুতো কাম গতিকে খং ৰাগবোৰ বেছি নকৰিব কিছুমান ব্যৱসায়িক তথ্য ফাদিল হ'ব পাৰে এই কথা আপোনালোকে বৰ্তমান সময়ত বা এই কথাটোৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব এই কথা মনত ৰখাটো উচিত বুলি কৈছে আজি আপোনালোকৰ অপ্ৰয়োজনীয় মানসিক চাপ আৰু খিংখিঙিয়াতে আপোনালোকৰ পৰিয়ালতো প্ৰভাৱ পেলাব পাৰে আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সমস্যাবোৰ শ্বেয়াৰ কৰিলে নিশ্চয়কৈ ইয়াৰ সমাধানো পাব বুলি কৈছে দিনটোৰ প্ৰথমাৰ্ধত বিশেষকৈ স্বাস্থ্য মধ্যমীয়া দেখা পোৱা গৈছে কোনো কথাতে বেছি চিন্তা কৰি নাথাকিব মাত্ৰ আপোনালোকৰ ৰুটিন আৰু খাদ্যাভ্যাস আপোনালোকে বজাই ৰাখিব লাগিব খোৱা বোৱাৰ মেইনটেইন কৰি চলিব লাগিব টাইম টেবুল মেইনটেইন কৰক বুলি কৈছে সময় সুখকৰ সময় দিনটোৰ দ্বিতীয়াৰ্ধত যিকোনো প্ৰতিকূল পৰিস্থিতিত হতাশ নহ'ব অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লাভ কৰিব যাৰ বাবে আপুনি আপোনালোকৰ বহু সমস্যাৰ পৰা সকাহ অনুভৱ কৰিব পলিচি আদিত বিনিয়োগ কৰিবলৈ বন্ধুৰ পৰা ভাল পৰামৰ্শও পাব পাৰে বুলি কৈছে একে সময়তে কোনো বিশেষ বস্তু চুৰি বা হেৰাই যোৱাৰ সম্ভাৱনা আছে দিনটো দ্বিতীয়াৰ্ধলৈ ধ্যান ৰাখিব গতিকে আপোনালোকৰ বস্তুবোৰ নিজে অতি সাৱধানে ৰাখক আনৰ প্ৰভাৱত পৰি ভুল সিদ্ধান্ত ল'ব নালাগে গতিকে কাৰোবাৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত বা যিকোনো ডিচিজন তৎক্ষণাত ল'ব নালাগে নহ'লে ক্ষতিটো নিজৰে হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব এই সময়খিনিত আপোনালোকৰ পৰিকল্পনাক অগ্ৰাধিকাৰ দিয়াটো ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত লাভজনক চুক্তি হোৱাৰ সম্ভাৱনা আছে লগতে আপোনালোকৰ কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰামৰ্শৰ প্ৰতি কিন্তু ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব বুলি কৈছে যাৰ বাবে উৎকৃষ্ট নিৰ্দেশনা পাব কিন্তু আপোনালোকৰ কামৰ ক্ষেত্ৰত কিছু গোপনীয়তা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কৰ্মৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব আজি এই সময়খিনিত কিন্তু স্বামী স্ত্ৰীৰ যি সম্পৰ্কত মধুৰতা থাকিব বয়োজ্যেষ্ঠসকলৰ সন্মান থাকিব বুলি কৈছে একে সময়তে বয়োজ্যেষ্ঠসকলৰ মৰম বা তেওঁলোকৰ পৰা পথ প্ৰদৰ্শন আপোনালোকে পাই থাকিব প্ৰেমৰ সম্পৰ্কটো পাৰিবাৰিক অনুমোদন পাব পাৰে বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধলৈ এই সময়ত কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতা বা সাৱধান হ'ব লাগিব সতৰ্কতা অৱলম্বন কৰিব লাগিব এই সময়ত প্ৰাচনতন্ত্ৰ কিছু দুৰ্বল হৈ পৰিব পাৰে যকৃতত বিশেষকৈ জিৰণি দিবলৈ অতি লঘু খাদ্য খাওক বুলি কৈছে নিজৰ লিভাৰৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে খাদ্যপাতিৰ ক্ষেত্ৰত ধ্যান দিয়ক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো ভালদৰে পাৰ হওক ধনু ৰাশি অভিজ্ঞ মানুহৰ সংগ পাব বুলি কৈছে কিছুমান নতুন বিশেষ আপোনালোকৰ তথ্য পাব বুলি কৈছে পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজত সঠিক সমন্বয় বজাই ৰাখি কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব স্কুল বা কলেজৰ বিশেষকৈ কাম কাজত ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত বিশেষকৈ চিলেকশ্যন পাব পাৰে বা কিবা এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে বেছি চিন্তা কৰি সময় কটাব নালাগে আজিৰ দিনটোত সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ লগতে নিজৰ আত্মবিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ কোনো বেংক বা বিনিয়োগ সম্পৰ্কীয় কাম নোহোৱাৰ বাবে মনত অলপ বিৰক্তিকৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বা তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন অৱস্থা আহিব পাৰে খৰচৰ পৰিস্থিতি একে থাকিব কৰ্মৰ ক্ষেত্ৰত এক পদ্ধতিগত ৰুটিন থাকিব আৰু সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব কিছুদিনৰ পৰা চলি থকা উত্তেজনাও কিছু নাইকিয়া হ'ব কামৰ সম্পৰ্কীয় নতুন ৰূপৰেখাৰ প্ৰস্তুত কৰা হ'ব যিকোনো নতুন কাম কৰাৰ আগতে বিশেষকৈ সেই কামখিনিৰ বিষয় সম্পূৰ্ণ তথ্য লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ডিটেইলছখিনি ল'ব লাগিব তেতিয়াহে কামখিনি ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে নহ'লে আপোনালোকে সেইখিনি ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'বলগীয়া বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে
এই সময়খিনিত কিন্তু ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব মাত্ৰ বাহিৰৰ মানুহক আপোনালোকৰ ঘৰখনৰ পৰিৱেশত বা ঘৰখনত আপোনালোকে জড়িত হ'ব নিদিব বেছিকৈ গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে তেওঁলোকৰ হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনতে হওক আপোনালোকৰ ঘৰুৱা পৰিৱেশতে হওক প্ৰেমৰ সম্পৰ্কতে হওক কিছু আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে প্ৰেমৰ দৃষ্টিকোণৰ পৰা দিনটো সুখদায়ক সময় বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত মূৰৰ বিষ চাইফাৰ্কেলৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে মানসিক চাপ আৰু ভাগৰক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব কিছু সময় যোগাসন আৰু ধ্যান কৰক দিনটো মৰ্ণিং টাইমতে বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে বা অতি উত্তম বুলি কৈছে গতিকে সম্পূৰ্ণ মনোযোগ আপোনালোকে কেন্দ্ৰীভূত কৰি ৰাখক নিজৰ কৰ্মৰ প্ৰতি সম্পূৰ্ণ মনোযোগ আপোনালোকে ৰাখিলে নিশ্চয়কৈ লক্ষ্যত উপনীত হ'ব পাৰিব আজি আপোনালোকৰ কৃতিত্বশীল ভাষাৰ ব্যৱহাৰে আনক আপ্লুত কৰিব কাৰোবাৰ প্ৰভাৱত বেছি প্ৰভাৱিত নহ'ব ভুল নাযাব কাৰোবাৰ কথা শুনি পেলাই যিকোনো ধৰণৰ কাগজৰ কাম কৰি থাকোঁতে আজি মকৰ ৰাশি জাতক জাতিকাসকলে অতি সাৱধান হ'ব লাগে কাৰণ সৰু ভুল এটাৰ বাবে ডাঙৰ বৃহৎ খৰচ হ'ব পাৰে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক বা পৰামৰ্শ মানি চলাটো উপকাৰী বুলি প্ৰমাণিত হ'ব এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাটোৱে আপোনালোকৰ ব্যৱসায়ত সহায়ক বুলি প্ৰমাণিত হ'ব দিনটোৰ দ্বিতীয় ধৰ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে যিকোনো কাম কৰাৰ আগতে সেই বিষয়ে সম্পূৰ্ণ তথ্য ল'লে ভাল হ'ব আজি চৰকাৰী চাকৰিয়ালসকলে পাব পাৰে বিশেষ কৰ্তব্য কিবা এটা দায়িত্ব বুলি কৈছে অত্যাধিক ব্যস্ততাৰ বাবে স্বামী স্ত্ৰী এজনে সিজনৰ লগত বেছি এটা সময় দিব নোৱাৰিব পাৰে দিনটোৰ দ্বিতীয় ধলৈ যিয়ে পৰিয়াল ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে ভুল খাদ্যাভ্যাসৰ বাবে পেটটো আপোনালোকৰ অশান্তি অনুভৱ কৰিব পাৰে এই সময়ত নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে এইখিনি সময়ত কিন্তু আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে আজি বহু ধৰণৰ কামৰ বাবে আপোনালোকৰ মানসিক টেনশ্যন বাঢ়িব পাৰে কামৰ বোজা বৃদ্ধি পাব কিন্তু আপোনালোকৰ ব্যস্ততাৰ সঠিক ফলাফলো পাব বুলি কৈছে আনতকৈ আগবাঢ়ি যোৱাৰ ইচ্ছা আপোনালোকৰ আত্মবিশ্বাস আৰু কৰ্মৰ ক্ষমতা বৃদ্ধি কৰিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ কষ্ট অনুযায়ী ফলাফল লাভ কৰিবলৈ গৈ আছে আজি আপোনালোকৰ বহুত পৰিকল্পনা থাকিব কিন্তু সেই অনুসাৰে কিছুমান ক্ষেত্ৰতে সফল হ'ব পাৰে বুলি কৈছে আপোনজনৰ পৰা কিছু বেয়া খবৰ পোৱাৰ বাবে মনত দুখৰ সৃষ্টি হ'ব পাৰে বন্ধু বা আত্মীয়ৰ দ্বাৰা বিশেষকৈ আপোনালোকৰ কামত ভুল বিচাৰি উলিয়াটোৱে পাৰস্পৰিক সম্পৰ্কত কিছু দূৰত্ব আনিব পাৰে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ প্লেনিং ৰূপায়ণৰ সময় আহি পৰিছে যদিও ব্যৱসায়িক কাম কাজ অলপ লেহেমে হ'ব ব্যৱসায়ীসকলৰ বাবে কিন্তু আপোনালোকৰ কঠোৰ পৰিশ্ৰমে দিনটো দ্বিতীয় ধৰণে আপোনালোকৰ ব্যৱসায় কাৰ্যকলাপ শক্তিশালী কৰি তুলিব বুলি কৈছে প্লেনিং কৰিব লাগিব পৰিকল্পনা কৰিব লাগিব কাৰ্যকলাপ শক্তিশালী কৰি তুলিব নিয়োজিত লোকৰ বাবে প্ৰগতিৰ যাত্ৰা সম্পূৰ্ণ হ'ব স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক থাকিব আজি ঘৰৰ ব্যৱস্থা সঠিক আৰু সংগঠিত কৰি ৰখা হ'ব প্ৰেমৰ সম্পৰ্কত মৰ্যাদাপূৰ্ণ হ'ব বুলি কৈছে একে সময়তে অত্যাধিক পৰিশ্ৰমৰ বাবে ক্লান্তি আৰু মানসিক চাপৰ প্ৰাধান্য থাকিব উপযুক্ত জিৰণি লওক যোগ আৰু ধ্যানৰ বাবে কিছু সময় লওক শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় হনুমান লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ভালদৰে থাকক কুশলে থাকক তাৰে কামনা কৰিছোঁ ভৰাখি আজি অৰ্থনৈতিক বিকাশৰ সুযোগ পাব আৰু মনত ভাৰসাম্য বজাই ৰাখি যিকোনো সিদ্ধান্ত উত্তম পদ্ধতিৰে ল'ব পাৰিব আকৌ পাৰস্পৰিক সম্পৰ্কত মধুৰতা আনিব পাৰিব যদি আপুনি কাৰোবাক টকা পইচা ধাৰলৈ দিছে তেন্তে আজি সেই ধন ঘূৰাই পোৱাৰ উচিত সময় গতিকে চেষ্টা কৰি একে সময়তে আধ্যাত্মিক স্থানত বা অভিজ্ঞ মানুহৰ সংগত কিছু সময় কটাক বুলি কৈছে কাৰণ কেতিয়াবা সকলো সংগঠিত হৈ থকাৰ পিছতো সকলো হৈ থকাৰ স্বত্তেও কিছু অদ্ভুত দুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কোনো কাম কৰিবলৈ বিশেষকৈ মন নাযাব পাৰে ব্যৱসায়ত আপোনালোকৰ যি প্ৰতিনিধি কাৰ্যকলাপক আওকাণ নকৰিব আৰু তেওঁলোক বিশেষকৈ আপোনালোকৰ ব্যৱসায়িক স্থানত হস্তক্ষেপ কৰিবলৈ নিদিব অচিনাকি মানুহৰ লগত বিশেষকৈ কথা পাতোতে হওক মোকাবিলা কৰাৰ সময়ত সাৱধান হওক যিকোনো চৰকাৰী ভ্ৰমণ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কৰ্মৰত লোকসকলৰ বাবে আজি দায়িত্ব বৃদ্ধি পাব পৰিয়ালৰ প্ৰতি আপোনালোকৰ সহযোগিতাই সম্পৰ্কত অধিক মধুৰতা আনিব বুলি কৈছে বন্ধুত্ব অধিক ঘনিষ্ঠতা থাকিব বন্ধুত্বত বিশেষকৈ বেয়া অভ্যাস আৰু বেয়া সংগী বা সংগৰ পৰা আঁতৰি থাকক ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক প্ৰকৃতিৰ সংগত কিছু সময় কটাক বুলি কৈছে দিনটো দ্বিতীয় ধত কিছুমান প্ৰভাৱশালী ব্যক্তিৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব আজি আপোনালোকৰ কষ্ট অনুসৰি উপযুক্ত ফলাফল পাব আৱেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব কিন্তু ব্যৱহাৰিকভাৱে নিজৰ কামৰ পৰিকল্পনা কৰক এনে কৰিলে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব বুলি কৈছে অকাৰণতে বিশেষকৈ আনৰ বিষয়ত হস্তক্ষেপ নকৰিব অন্যথা ই বিশেষকৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে বা ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক কৰিলে ঘৰৰ যি ব্যৱস্থা বা পাৰস্পৰিক সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত সকলো কাম নিজে সংগঠিত কৰিবলৈ চেষ্টা কৰক লগতে মনত ৰাখিব যে আপোনালোকৰ কামৰ ক্ৰেডিট আন কোনোবাই ল'ব পাৰে চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে যদি কোনো ব্যৱসায়ীৰ লগত বিবাদৰ দৰে বিষয় এটা চলি আছে তৰ্ক পেচালৰ দৰে পৰিৱেশ এটা ক্ৰিয়েট হৈ আছে সৃষ্টি হৈছে সেই বিবাদবোৰ নিষ্পত্তি কৰিবৰ বাবে চেষ্টা কৰক আজি ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা যথেষ্ট স্বামী স্ত্ৰী বা জীৱনসংগীৰ পৰামৰ্শ বিশেষকৈ আজি কৈছে যে সমৰ্থনে আজি আপোনালোকৰ মনোবল উচ্চ কৰি ৰাখিব তেওঁলোকে যেতিয়া সহায় কৰিব কিবা এটা কামত আগবাঢ়িব হেল্প কৰিব আপোনালোকৰ মনোবল বৃদ্ধি পাব বুলি কৈছে প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে
ভাৰসাম্যহীন খাদ্য আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। অসাৱধান নহ'ব, লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে বুলি কৈছে। একে সময়তে এই সময়খিনিত আপোনালোকৰ নিজৰ কৰ্মৰ প্ৰতিও সজাগ হ'ব। কিছু নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হ'ব পাৰে। পৰিয়ালত চলি থকা যিকোনো সমস্যা আজি সমাধান কৰিব পাৰিব। আপোনালোকৰ আকৰ্ষণীয় কামৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে। ইয়াৰ দ্বাৰা মানসিক শান্তি পাব বুলি কৈছে। একে সময়তে কৈছে যে ধৰ্মীয় ভৱনৰ লগত জড়িত কাৰ্যসূচী বনাব পাৰে। আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্ত নিজে লোৱাটো ভাল হ'ব। যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালোকৰ ক্ষমতাতকৈ অধিক লোৱাৰ পৰা বিৰত থাকক। এই সময়ত মানসিক শান্তি বজাই ৰখাটো কিন্তু বহুত বেছি গুৰুত্বপূৰ্ণ বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে অতিৰিক্ত উপাৰ্জনৰ কিছু উপায় থাকিব। কামৰ যি প্ৰক্ৰিয়া আৰু কৰ্মচাৰীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ। নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ প্ৰক্ৰিয়াত কোনো ধৰণৰ পৰিৱৰ্তন আনিবলৈ তৎক্ষণাত চেষ্টা কৰা উচিত নহয়, কাৰণ বৰ্তমান পৰিস্থিতি ইমান এটা উন্নত নহয় বুলি কৈছে। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্য আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব। আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব। এই সময়ত কিন্তু দাঁতৰ বিষয়ে বা আপোনালোকৰ চকুৰ ৰোগে কিছু অশান্তিৰ সৃষ্টি কৰিব পাৰে। এচিডিটিৰ বৃদ্ধি কৰা খাদ্যও পৰিহাৰ কৰিব লাগে বুলি কৈছে। গতিকে এই সকলোখিনি দিশৰ ক্ষেত্ৰত কথাৰ প্ৰতি কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিব। মীন ৰাশি, আজি সম্পৰ্ক ভালকৈ ৰখাৰ বাবে আপুনি সকলোৰে প্ৰিয় হৈ থাকিব। নিজৰ পৰিকল্পনাৰ ওপৰত কাম কৰা এটা ভাল সময় বুলি কৈছে। আপুনি আপোনালোকৰ প্ৰচেষ্টাৰ উন্নত ফলাফল পাব। আৰ্তজনক সহায় কৰিলে মানসিক আৰু আধ্যাত্মিক সুখ লাভ কৰিব পাৰিব। যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব। আজি অতি সাৱধানে টকা পইচাৰ লেনদেন কৰক। মানসিক শান্তিৰ বাবে নিসংগতাত সময় কটাওক বুলি কৈছে। আজি ঘনিষ্ঠ আত্মীয়ৰ লগত চলি থকা বিতৰ্কিত বিষয়বোৰ জটিল হ'ব পাৰে, গতিকে অলপ শান্ত হৈ থাকক বুলি কৈছে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত একেধৰণৰ মতাদৰ্শকৰ লোকৰ সৈতে মত বিনিময় কৰাটো আপোনালোকৰ বাবে উপকাৰী হ'ব। অংশীদাৰিত্বৰ সম্পৰ্কীয় ওপৰত আলোচনা হ'ব। কামৰ বোজাও বৃদ্ধি পাবলৈ গৈ আছে। নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। বাহিৰৰ মানুহক বেছি ঘৰখনৰ সমস্যাবোৰত বেছিকৈ জড়িত হ'বলৈ নিদিব। প্ৰেমৰ সম্পৰ্কত ৰোমান্টিক পৰিৱেশ এটা গঢ়ি উঠিব। দিনটোৰ প্ৰথম ভাগত লগ পাবও পাৰে। ক্লান্তি আৰু শৰীৰ বিষত আপুনি অসুবিধা পাব পাৰে, লগে লগে চিকিৎসা লওক বুলি কৈছে। যদি আপুনি ঘৰখন সলনি কৰা বা সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ সৈতে জড়িত কাৰ্যকলাপ আগবাঢ়িব পাৰে। আজি আগবঢ়াবও পাৰে। এই সময়ত ব্যক্তিগত কামবোৰ শান্তিৰে বা নিজৰ শক্তিৰে সম্পূৰ্ণ কৰাৰ বাবে আৱেগ থাকিব। যিকোনো বিষয়ৰ সন্দৰ্ভত বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ সমস্যা সমাধান আপোনালোকৰ আজি দিনটো হ'ব পাৰে। যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিলে ভাল হ'ব আজি। ইয়াৰ ফলত সময় আৰু ধনৰ ক্ষতি হ'ব পাৰে। অচিনাকি মানুহক বিশ্বাস নকৰিব। বেছি অচিনাকি মানুহক যদি বেছিকৈ বিলিভ কৰে নিজৰে লোকচান হ'ব পাৰে। সেই ব্যক্তিসকলে আপোনালোকৰ প্ৰতি বিশেষকৈ কোনো ধৰণৰ ভাল ভাৱ নাথাকিব পাৰে। গতিকে বিশ্বাস কৰোঁতে কিন্তু অলপ সাৱধান হ'ব লাগিব যিকোনো ক্ষেত্ৰতে। আজি বন্ধু বা আত্মীয়ৰ লগত নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ যত্ন লওক বুলি কৈছে। ব্যৱসায়িক কাম কাজ উন্নতি হ'ব। কেনেকৈ ব্যৱসায়টো আগবঢ়াই নিব পাৰি, যিখিনি কাৰ্যকলাপ আপোনালোকে ভাবি আছে, প্লেনিং কৰিছে, পৰিকল্পনা কৰিছে, সেইখিনি আগবঢ়াই নিয়াৰ বাবে এটা ভাল সময়, উপযুক্ত সময় বুলি কৈছে। সময় সৎ ব্যৱহাৰ কৰি আগবাঢ়িবৰ বাবে চেষ্টা কৰক বুলি কৈছে। সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা হ'ব পাৰে। আজি যিমান পাৰে বুদ্ধিমানৰূপে কাম কৰাৰ প্ৰয়োজন আছে। যিমান পাৰে নিজৰ অভিজ্ঞতা, নিজৰ বুদ্ধিমত্তাৰ সেইখিনি আপোনালোকে ইউজ কৰি আগবাঢ়ি যাব লাগিব। আয়ৰ উৎসৱ বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজি সমাধান হ'ব। আপোনালোকৰ মাজত যদি কিবা এটা তৰ্ক পেচাল, কিবা এটা সৰু সৰু কথা বতৰাক লৈ যদি ভুল বুজাবুজি হৈছে, সেইখিনি নিজে ঠিক কৰিব লাগিব। আনে ঠিক কৰি নিদিয়ে। সেইখিনি ক্ষেত্ৰত বুজিব লাগিব যে আপোনালোকে একেলগে থাকিব লাগিব। গতিকে সমস্যাখিনি আপোনালোকে নিজে সমাধান কৰিব লাগিব। আপোনালোকে মিলি, সেয়া আপোনালোকৰ ঘৰখনেই হওক, ল'ৰা ছোৱালীয়ে হওক, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। আজি এই সময়খিনিত কিন্তু আপোনালোকৰ মাজত ভুল বুজাবুজি চলি থকা যিখিনি আপোনালোকৰ সমস্যা, সেইখিনি সমাধানৰ বাবে উপযুক্ত সময়। আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে এটা ভাল সময় কটাব। দিনটো দ্বিতীয় ধৰ ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে। কিবা এটা যদি সমস্যা বা প্ৰব্লেম ফেচ কৰি আছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰক। নিশ্চয়কৈ কিবা এটা চলিউশ্যন পাব পাৰে বা সেইখিনি ক্ষেত্ৰত মনত এটা শান্তি পাব। সাহস এটাও আপোনালোকে লাভ কৰিলে আগবাঢ়ি যাব পাৰিব। কনফিডেন্সখিনি আপোনালোকৰ বাঢ়িব বুলি কৈছে। সমস্যাৰ সৈতে, প্ৰব্লেমৰ সৈতে যুঁজিবলৈ সাহস পাব বুলি কৈছে। যেতিয়া আপোনজনৰ পৰা সহায় পাব, জীৱন সংগীৰ পৰা সহায় পাব, বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ চান্সটো বেছি বুলি কৈছে। একে সময়তে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ বাবে এলাৰ্জি হ'ব পাৰে। সেয়া আপোনালোকৰ ছালৰ লগতে হওক বা অন্যান্য কিছু এলাৰ্জিয়ে দেখা দিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। এটা পদ্ধতিগত আপোনালোকৰ ৰুটিন বজাই ৰাখিব লাগিব। এটা ছিষ্টেমত আপোনালোকে আগবাঢ়িব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে। খাদ্যৰ প্ৰতি মনোযোগ দিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব।
বহুত ক্ষেত্ৰত আপোনালোকে স্বাস্থ্যৰ যত্ন ল'ব লাগিব স্বাস্থ্যৰ সম্পদ আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিলে আপুনি কামখিনি কৰিব পাৰিব সেইটো কথা আপোনালোকে মনত ৰাখিব শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 আজি মীন ৰাশি জাতক জাতিকাসকলে নিজৰ মনোবল বজাই ৰাখক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব বুলি কৈছে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক অকমান সময় উলিয়াই টাইম অকমান উলিয়াই পেলাই আপোনালোকে কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আৰু লগতে পাৰিলে জয় হনুমান লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ সদায় ভালে থাকক আপোনালোকে কুশলে থাকক আপোনালোকৰ আত্মীয়বৰ্গৰ আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব